নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰায়মনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ সোশ্যাল সায়েন্সত হাফ ইয়াৰলি এক্সামত কি কোৱেশ্চনছ কমন অহাৰ সম্ভাৱনা আছে। যোনবোৰ কোৱেশ্চনছ তোমালোকৰ 99% অহাৰ সম্ভাৱনা আছে সেইবোৰ কোৱেশ্চনছ আজি মই তোমালোকক দাগ দি দিম বা দেখাই দিম। যদি তোমালোকে এতিয়ালৈকে ভালকে পঢ়া নাই বা ষ্টাডি কৰা নাই, সাপোজ তোমালোকে এতিয়াও 10% হাফ ইয়াৰলি সিলেবাস কভাৰ হোৱা নাই তোমালোকৰ, কিন্তু তোমালোকৰ এক্সামৰ আৰু বেছি সময় নাই। 15 তাৰিখৰ পৰা তোমালোকৰ এক্সাম আৰম্ভ হ'ব। সো ষ্টুডেণ্টছ তোমালোকে কেনেকৈ পঢ়িলে, কোনবোৰ চেপ্টাৰৰ পৰা কোনবোৰ কোৱেশ্চন পঢ়িলে অতি কম সময়তে তোমালোকে সোশ্যাল সায়েন্সত এটা ভাল মাৰ্ক কেনেকৈ আনিব পাৰিবা, মই তোমালোকক সেইখিনি আজি দেখাই দিম। ঠিক আছে। সো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা, যেহেতু মই তোমালোকৰ হিষ্টৰীৰ তোমালোকৰ 3খন পাৰ্ট আছে। 3খন পাৰ্টৰে গোটেইকেইটা পাৰ্টৰ গোটেইকেইটা চেপ্টাৰ যোনবোৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব কমন কোৱেশ্চনছখিনি তোমালোকক দেখাই দিম। সো এতিয়া আমি আৰম্ভ কৰিম। আমি প্ৰথমতে আলোচনা কৰিম হিষ্টৰী বা ইতিহাস। ইতিহাসৰ পৰা তোমালোকৰ 3টা অধ্যায় আহিব। 3টা অধ্যায়ৰ ভিতৰত তোমালোকৰ এই 1 নম্বৰ অধ্যায়টো আহিব। এইটো যে আছে তোমালোকৰ প্ৰথম অধ্যায়, ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। এইটো তোমালোকৰ হাফ ইয়াৰলিত আছে। তাৰপিছত তোমালোকৰ দ্বিতীয় নম্বৰটো আছে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ। এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত আহিব। আৰু কোনটো আহিব তোমালোকৰ 3 নম্বৰটো আহিব, 3 নম্বৰ অধ্যায় আহিব। ইতিহাসৰ পৰা মাত্ৰ এই 3টা অধ্যায় তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। যেহেতু সোশ্যাল সায়েন্সটো এটা টান সাবজেক্ট হয়, ইমান টান নহয়, কিন্তু ইয়াৰ সিলেবাস বহুত ডাঙৰ হয়। 3টা পাৰ্ট আছে। হিষ্টৰীৰ অধ্যায়বোৰ বহুত ডাঙৰ হয়। যদি তোমালোকে একেবাৰে এতিয়ালৈকে একো পৰা নাই, তথাপিও তোমালোকে এই ভিডিঅ'টি চালে তোমালোকৰ কেনেকৈ সোশ্যাল সায়েন্স ষ্টাডি কৰিলে তোমালোকৰ MCQ কমন পৰিব, গোটেইখিনি বস্তু তোমালোকে পাই যাবা। সো আমি এতিয়া প্ৰথমতে আৰম্ভ কৰিম তোমালোকৰ চেপ্টাৰ 1। চেপ্টাৰ 1ৰ কোনবোৰ বস্তু তোমালোকৰ কমন অহাৰ সম্ভাৱনা আছে। চেপ্টাৰ 1ত কি আছে? ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। এই চেপ্টাৰটোৰ তোমালোকে যেতিয়া পঢ়িবা, ইয়াত চোৱা এই 5টা বা 6টা এইকেইটাই যে মেইন টাৰ্গেট তোমালোকৰ চেপ্টাৰ। এই 5টা বস্তুৰ বিষয়ে যদি তোমালোকে জানি লোৱা, তেন্তে তোমালোকৰ এক্সামত কমন পৰিব। এইকেইটা তোমালোকে চোৱা, ওপৰত কি লেখা আছে? মূল আলোচ্য বিষয়, মানে মূল বিষয় এইকেইটা হৈছে তোমালোকৰ এই চেপ্টাৰৰ মানে মেইন টাৰ্গেট। ইয়াৰ পৰা তোমালোকৰ এক্সামত কমন আহিব, মানে তোমালোকে যদি এইকেইটা বস্তু জানি লোৱা। সোশ্যাল সায়েন্স পঢ়োঁতে ষ্টুডেণ্টছ তোমালোকে যেতিয়া তোমালোকৰ কিতাপত চাবা, তোমালোকৰ কিছুমান হালধীয়া বাকচ আছে এনেকুৱা। এই হালধীয়া বাকচৰ ভিতৰত যোনবোৰ বস্তু আছে এইবোৰ তোমালোকক পঢ়ি ল'ব লাগিব। ইয়াৰ পৰা তোমালোকৰ কি হ'ব? তোমালোকৰ MCQ কমন পৰিব। ইয়াৰ পৰা MCQ ডাইৰেক্ট আহিব। যেনেকৈ ইয়াত দিয়া আছে 1600 খ্ৰীষ্টাব্দত ইংৰাজ সদাগৰসকলে এটা বাণিজ্যিক প্ৰতিষ্ঠান লণ্ডনত গঠন কৰিছিল। এই প্ৰতিষ্ঠানটো ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰে জনাজাত হৈছিল। ইয়াৰ পৰা তোমালোকৰ MCQ ডাইৰেক্ট কমন পৰিব। এতিয়া আমি ডাইৰেক্ট প্ৰশ্ন চাম। মই তোমালোকক অকল কৈ দিছোঁ, গোটেইখিনি আলোচনা কৰিলে ভিডিঅ'টো অধিক দীঘল হৈ যাব, কাৰণ 3টা পাৰ্ট আছে। তোমালোকৰ 3টা পাৰ্ট আলোচনা কৰিব লাগিব। এইবোৰ হালধীয়া বক্সবোৰ আছে, তোমালোকে ফাৰ্ষ্ট কি কৰিবা? এই হালধীয়া বক্সবোৰ এবাৰ চাই ল'বা। হালধীয়া বক্সত যোনবোৰ মানুহৰ নাম আছে, যোনবোৰ চন দিয়া আছে, এইবোৰ তোমালোকে হালধীয়া বক্সবোৰ ক্লিয়াৰ কৰি ল'বা। ঠিক আছে। তাৰপিছত তোমালোকে কি কৰিবা? হালধীয়া বক্সবোৰ যেতিয়া তোমালোকৰ ক্লিয়াৰ হ'ব, যিহেতু তোমালোকৰ সময় নাই, কম সময়তে তোমালোকে কেনেকৈ কভাৰ কৰিবা। নেক্সট তোমালোকে পাৰ্টৰ শেষত চাবা, তোমালোকৰ এটা বস্তু আছে, তোমালোকৰ অনুশীলনী আৰম্ভ হোৱাৰ আগত এটা বস্তু আছে, মই তোমালোকক দেখাই দি আছোঁ, তোমালোকে অলপ ৱেইট কৰিবা। এইটো চোৱা, তোমালোকৰ মূল কথা। যদি তোমালোকে মূল কথা পঢ়িলে তোমালোকৰ কি হ'ব? ইয়াত তোমালোকৰ গোটেই চেপ্টাৰৰ যিমানখিনি ইম্পৰ্টেণ্ট বস্তু আছে এই মূল কথাত দিয়া থাকে। এই মূল কথাৰ বস্তুখিনি যদি তোমালোকে কমপ্লিট কৰা, ইয়াৰ পৰা তোমালোকৰ MCQ হওক, শ্বৰ্ট কুৱেশ্যনছ হওক, গোটেইখিনি কমন পৰিব। আৰু এটা তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যনো তোমালোকৰ ইয়াৰ পৰা কমন পৰি যাব। কিন্তু মই তোমালোকক বাৰে কৈ দিছোঁ, তোমালোকে হালধীয়া বক্সৰ বস্তুখিনি পঢ়ি ল'বা। তাৰপিছত এই মূল কথাখিনি যিমানে নহওক, যেনেকৈ নহওক, পঢ়িবই লাগিব এই মূল কথাখিনি। তাৰপিছত আমি কি আলোচনা কৰিম? এতিয়া তোমালোকৰ কোনবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট, তোমালোকৰ অনুশীলনীৰ কোনবোৰ কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। যিহেতু অতি চমু বা চমু উত্তৰৰ প্ৰশ্ন, এইবোৰ মানে এটা কথাত ইয়াৰ উত্তৰবোৰ দিয়া আছে। তোমালোকে কোনবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট আছে তোমালোকে চাই ল'বা এবাৰ। ইয়াত কি আছে? ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন?
এইটো তোমালোক এই কেইটা বস্তু আছে তোমাৰ এই 10টা প্ৰশ্ন তোমালোকৰ এই মূল কথাখিনি যদি পঢ়ি লোৱা তোমালোকে এই 10টা প্ৰশ্ন পাই যাবা এই হালধীয়া বাকচ আৰু এই মূল কথাৰ পৰা তোমালোকৰ এই অতি চমু প্ৰশ্নৰ উত্তৰবোৰ হৈ যাব এইবোৰ তোমালোকৰ তো বেছি সময় নালাগে এই কেইটা তোমালোকে পঢ়ি ল'বা মই তোমালোকক কমন দিম দীঘলবোৰ কোনবোৰ পঢ়িব লাগিব সেইবোৰ তোমালোকক দেখাই দিম আৰু যদি তোমালোকে এইবোৰৰ MCQ লাগে বা শৰ্ট কোৱেশ্চনছ লাগে এইবোৰৰ ভিডিঅ' অলৰেডি চেনেলটোত আপলোড কৰি দিয়া আছে তোমালোকে তাৰ পৰা চাই ল'বা ইয়াত চোৱা তোমালোকে কি আছে দীঘল প্ৰশ্নৰ উত্তৰ তোমালোকে কোনটো প্ৰশ্ন পঢ়িব লাগিব মই তোমাক কৈ দি আছোঁ ইংৰাজ ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা 1 নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়িবা তাৰপিছত কি আছে ইষ্ট ইণ্ডিয়া কোম্পানী কেনেকৈ ভাৰতৰ 3টা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ 3টা মূল কৌশল সম্পৰ্কে লিখা এইটো নালাগে তোমালোকক ভাৰতৰ ব্ৰিটিছ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন তেওঁ এইটো তোমাৰ নালাগে এইটো কৰিবা তোমালোকে সিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা 4 নম্বৰটো তোমালোকে পঢ়িবাই সিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা এই 5 নম্বৰটো পঢ়িবা তোমালোকে কৈ দিছো 1 নম্বৰ 4 নম্বৰ 5 নম্বৰ ভাৰত চৰকাৰৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা 6 নম্বৰটো পঢ়িবা লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা এইটো নালাগে ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ 2টা দোষ লিখা 8 নম্বৰটো তোমালোকে পঢ়িবা ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা এইটো নালাগে অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকলৰ অন্তৰ্ভুক্ত হৈছিল এই বিকাশ সম্পৰ্কে আলোচনা কৰা ব্ৰিটিছ অধীনত ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোক সেৱা সম্পৰ্কে 3টা পাৰ্থক্য লিখা ইমান নালাগে তোমালোকে অকল কি কৰিবা 1 নম্বৰটো কৰিবা 4 নম্বৰ 5 নম্বৰ তাৰপিছত তোমালোকে 6 নম্বৰটো কৰিব লাগিব 8 নম্বৰটো কৰিব লাগিব আৰু তোমালোকে পাৰিলে এই প্ৰশ্নটো কৰি ল'ব পাৰা এইটো 10 নম্বৰটো অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তৰ্ভুক্ত হৈছিল এইটো নালাগে পিছে তোমালোকে এই কেইটা প্ৰশ্ন পঢ়ি ল'বা এই 5টা 1 2 3 4 5টা এই 5টা পঢ়ি ল'লে এই পাঠটোৰ পৰা তোমালোকৰ অহাৰ সম্ভাৱনা আছে তোমালোকৰ এইবোৰ বস্তু তোমালোকে যদি পঢ়ি লোৱা তোমালোকে কোৱেশ্চন যোনবোৰ পোৱা নপৰা তোমালোকে মূল কথাখিনি কিন্তু পঢ়িবা ঠিক আছে এতিয়া আমি আলোচনা কৰিম তোমালোকৰ দ্বিতীয় নম্বৰ চেপ্টাৰ এইটো তোমালোকৰ হাফ ইয়াৰলিত আহিব দ্বিতীয় নম্বৰ অধ্যায় কি আছে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ইয়াৰ মূল আলোচ্য বিষয় কি ইয়াৰ মূল আলোচ্য বিষয় হৈছে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষত এইবোৰ বস্তু তোমালোকে এই কেইটা বস্তু তোমালোকে জানি যাবা এই কেইটা বস্তু ইয়াৰ পৰা তোমালোকে বনাই লিখিব পাৰিবা দাদাভাই নাওৰোজীৰ অৱদান ইয়াৰ বিষয়ে পঢ়িব লাগিব ভাৰতীয় কংগ্ৰেছৰ জন্ম কেনেকৈ হল কোনে কৰিলে কিমান চনত হল এইখিনি পঢ়ি যাবা এই দুটা বস্তু জানি যাবা আৰু জাতীয়তাবাদৰ উন্মেষ পাশ্চাত্য শিক্ষা যাতায়াত সমাজ সংস্কাৰ এই কেইটা বস্তু পঢ়ি যাব ইয়াৰ ভিতৰত তোমালোকৰ কমন পঢ়ি যাব প্ৰশ্ন বাতৰি কাকতৰ ভূমিকা তোমালোকে এইবোৰ বস্তু যদি ফলো কৰি যাবা এইবোৰ হৈছে মানে কম সময়ত কেনেকৈ কভাৰ হয় বস্তুবোৰ কাৰণ ইয়াত চোৱা লিখি দিছে মূল আলোচ্য বিষয় তাৰমানে এই অধ্যায়টোত মূল আলোচ্য বিষয় এই কেইটা বস্তুৰ বিষয়ে তোমালোকে যদি অলপ জানি যোৱা তোমালোকে বনাই লিখিব পাৰিবা আৰামছে ইয়াৰ আমি প্ৰশ্নবোৰ আলোচনা কৰিম এইটোতো তোমালোকৰ একে কথা হ'ব তোমালোকৰ এই বাকচৰ বস্তুবিলাক পঢ়ি ল'বা এইবোৰ যে দিছে চিন্তনীয় এইবোৰ বস্তু তোমালোকে পঢ়ি ল'বা তাৰপিছত তোমালোকৰ যিবোৰ যেনেকুৱা কিছুমান যদি হালধীয়া বাকচ থাকে এই বাকচৰ বস্তুখিনি পঢ়ি ল'বা এইবোৰ ইম্পৰ্টেণ্ট হয় এইবোৰ তোমালোকে পঢ়ি ল'বা ইয়াৰ পৰা তোমালোকৰ MCQ আহি যাব যেহেতু তোমালোকৰ 45 মাৰ্কছৰ MCQ আহে তোমালোকে যদি এতিয়াও MCQবোৰ চোৱা নাই চেনেলত আপলোড কৰি দিয়া আছে তোমালোকে চাব পাৰা এইখন চোৱা তোমালোকৰ বেংগল গেজেট হয় আমালোকৰ প্ৰথম বাতৰি কাকত ঠিক আছে এতিয়া আমি আলোচনা কৰিম তোমালোকৰ কি অনুশীলনীত কোনবোৰ প্ৰশ্ন তোমালোকৰ অহাৰ সম্ভাৱনা আছে আৰু কিন্তু সবতকৈ ইম্পৰ্টেণ্ট তোমালোকৰ এই মূল কথাৰ প্ৰশ্নখিনি তোমালোকক পঢ়িবই লাগিব ঠিক আছে মূল কথাখিনি পঢ়িলে তোমালোকৰ কি হ'ব গোটেইখিনি শৰ্ট কোৱেশ্চন আৰু বৰ্ড কোৱেশ্চন কভাৰ হৈ যাব মই তোমালোকক এতিয়া দি আছিম কি আলোচনা কৰিম কি অনুশীলনীৰ কোনবোৰ অহাৰ সম্ভাৱনা আছে 99% চান্স কোনবোৰ অতি চমু উত্তৰৰ প্ৰশ্ন ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ প্ৰধান কাৰকটো কি সময় উল্লেখ কৰি লিখা এই সময় উল্লেখ কৰি যদি নাজানা তোমালোকে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষৰ প্ৰধান কাৰকটো কি এইটো তোমালোকে পঢ়িব লাগিব তাৰপিছত আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন
সাৰে জাহাজে আচ্ছা গীতৰ গৰাকী গীতৰ গীতিকাৰ কোন এইটো তোমালোকে পঢ়িবা 1 নম্বৰটো 3 নম্বৰটো পঢ়িবা ভাৰতত পোনপ্ৰথমে ৰেল যাতায়াত কেতিয়া সূচনা হৈছিল এইটো জানিবা তোমালোকে যদি মূল কথা বাকচৰ বস্তুখিনি জানা এইবোৰ শৰ্ট কোৱেশ্চন তোমালোকৰ এনে কভাৰ হৈ যাব ঠিক আছে ভাৰতত পোনপ্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া সূচনা হৈছিল ভাৰতত পোনপ্ৰথম ছপাশাল কেতিয়া এইবোৰতো শৰ্ট কোৱেশ্চন এবাৰ দেখি ল'লে হৈ যাব তোমালোকৰ এইবোৰত কমন দিব নালাগে তোমালোকে পাৰিলে চমু প্ৰশ্ন কেইটা গোটেইকেইটা পঢ়ি যাবা কিন্তু কমন কোনটো দিব লাগিব কম সময়ত কমন পঢ়াৰ দৰকাৰ হৈছে তোমালোকৰ দীঘল প্ৰশ্নৰ উত্তৰবোৰত প্ৰথমত কি আছে সিপাহী বিদ্ৰোহ কেনেকৈ ভাৰতীয় জাতীয়তাৰ উন্মেষ ঘটাইছিল চমুকৈ লিখা এইটো তোমালোকে পঢ়িবা তাৰপিছত তোমালোকৰ কি আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা 6টা কাৰক বিষয়ে লিখা জাতীয় জাগৰণ তাৰপিছত কি আছে তোমালোকৰ উদৰ প্ৰেৰণ পত্ৰ মূল উদ্দেশ্য কি আছিল এইটো নালাগে তোমালোকক এইটো পঢ়িবা আলিগড় আন্দোলন কি এই আন্দোলন মুছলমানসকলক কেনেকৈ এইটো তোমালোকে পঢ়িবা 13 নম্বৰ পঢ়িবা বাতৰি কাকতৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদৰ চিন্তাৰ উদ্ৰেক ঘটাইছিল বৰ্ণনা কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে এটি চমু টোকা লিখা 14 নম্বৰ লিখিবা ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে লিখা এইটো লিখিব নালাগে তোমালোকে কি কৰিবা 1 নম্বৰটো পঢ়িবা তাৰপিছত তোমালোকে কোনটো পঢ়িবা বাতৰি কাকতটো পঢ়িবা আৰু এই 14 নম্বৰটো পঢ়িবা তাৰপিছত তোমালোকে কি পঢ়িবা ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেচেণ্টৰ অৱদান তাৰপিছত ভাৰতীয় জাতীয় জাগৰণ তোলাত ৰামকৃষ্ণৰ অৱদান এই কেইটাৰ ভিতৰত কিন্তু যেইকেইটা এই যে মানুহৰ নাম দিয়া আছে যে ইয়াৰ পৰা ৰাজা ৰামমোহন ৰায় দয়ানন্দ সৰস্বতী কেশৱ চন্দ্ৰ সেনৰ অৱদান ৰামকৃষ্ণ পৰমহংসৰ এনি বেচেণ্ট এই কেইটাৰ কিন্তু এটা প্ৰশ্ন তোমালোকৰ অহাৰ সম্ভাৱনা আছে কিন্তু গোটেইকেইটা তোমালোকে পঢ়াৰ সময় নহ'ব চাগে এই 6 7 8 9 10 এই কেইটা চাৰিটাৰ ভিতৰত এটা হ'লেও দিব তোমালোকক অহাৰ সম্ভাৱনা আছে 11 লৈকে এই মানুহৰ নাম কেইটা দিয়া আছে যে আৰু এই 12 নম্বৰত আছে তোমালোকৰ আলিগড় আন্দোলন কি এইটো তোমালোকে পঢ়ি ল'বা এই চাৰিটা তোমালোকে যদি পাৰা পঢ়ি ল'বা মানে এটা অহাৰ সম্ভাৱনা আছে এই তোমালোকৰ এই 6 নম্বৰৰ পৰা 11 নম্বৰলৈকে এই কেইটাৰ ভিতৰত এটা দিব পাৰে তোমালোকক এইটো হৈ গ'ল আলিগড় আন্দোলন পঢ়িবা বাতৰি কাকতৰ বিষয়ে পঢ়িবা ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিষয়ে পঢ়ি ল'বা আৰু সিপাহী বিদ্ৰোহৰ বিষয়ে তোমালোকে পঢ়ি ল'বা আৰু তোমালোকে এইটো প্ৰশ্ন তোমালোকক পঢ়িব লাগিব ভাৰতীয় জাতীয় জাগৰণৰ মুখ্য ভূমিকা 6টা বিষয়ে লিখা ঠিক আছে তোমালোকে যেতিয়া এই কেইটা প্ৰশ্ন পঢ়ি যাবা ইয়াৰ ভিতৰত যদি তোমালোকৰ কিবা এটা প্ৰশ্ন তোমালোকক দিয়ে তোমালোকৰ কমন নপঢ়ে তোমালোকৰ যোনবোৰ বস্তু পঢ়ি গৈছা সেইবোৰৰ পৰা তোমালোকে কি কৰিবা অলপ মিলাই অলপ যি পাৰা লিখি দিবা একেবাৰে এৰি নিদিবা অলপ লিখিলেও তোমালোকে মাৰ্ক পাই যাবা ঠিক আছে নেক্সট আছে কি তোমালোকৰ 3 নম্বৰ অধ্যায় ইতিহাসৰ 3 নম্বৰ অধ্যায়ত কি আছে মহামাৰীয়া কি আছে গণ বিদ্ৰোহ ইয়াৰ মূল আলোচ্য বিষয় কি আছে মহামাৰীয়া বিদ্ৰোহৰ কাৰণটো পঢ়িব লাগিব তোমাক কাৰণৰ বিষয়ে যেটো প্ৰশ্ন আছে এটো পঢ়ি লবা মহামাৰীয়া বিদ্ৰোহৰ ঘটনা প্ৰবাহ পঢ়ি লবা তোমালোকে মহামাৰীয়া বিদ্ৰোহৰ কি আছে ফলাফল কি হল মহামাৰীয়া বিদ্ৰোহ যেতি হৈ গল ইয়াৰ ফলাফল কি হল ক্যাপ্টেন ওয়েলছৰ অসম দেশৰ বিৱৰণ এই চাৰিটা বস্তু যদি তোমালোকে ইয়াৰ চাৰিটা বস্তু বিষয়ে তোমালোকে যদি জানি যোৱা তোমালোকে নিজৰ ভাষাত তোমালোকে নিজে বনাই লিখি থৈ আহিব পাৰিবা কিন্তু তোমালোকে শৰ্ট কোৱেশ্চনছ এমসিকিউ কমন ফেলাৰ কাৰণে কি কৰিব লাগিব এইবোৰ হালদিয়া বাকচৰ ভিতৰত তাৰপিছত তোমালোকে পাৰ্টৰ ভিতৰত যেতিয়া কিছুমান তোমালোকে এই চনবোৰ যে আছে চনবোৰ তোমালোকে দেখি যাবা এই হালদিয়া বাকচবোৰ পঢ়ি যাবা আৰু পাৰ্টৰ লাষ্টৰ খিনি তোমালোকে কি কৰিবা এইবোৰ পঢ়িলা এই চিন্তনীয় বস্তুখিনি কিন্তু পঢ়িবা চিন্তনীয় বস্তুখিনি তোমালোকে পঢ়িব লাগিব যেনেকৈ দিয়া আছে চিন্তনীয় বস্তুখিনি পঢ়িব লাগিব এইবোৰ পঢ়ি লাষ্টত তোমালোকে কি পঢ়িবা মূল কথা পাঠৰ যি তোমালোকৰ মূল কথা আছে মূল কথাখিনিৰ বিষয়ে তোমালোকে পঢ়িব লাগিব তাৰ পিছতহে তোমালোকে কি কৰিব পাৰিবা অনুশীলনীৰ পৰা কোনবোৰ বস্তু কমন ল'ব পাৰিবা এই মূল কথাৰ বস্তুখিনি তোমালোকে কিন্তু পঢ়ি ল'ব ইয়াৰ এইখিনি পঢ়িলে তোমালোকৰ কি হ'ব তোমালোকে যি কোনো প্ৰশ্ন আহিলে তোমালোকে পাৰিবা কাৰণ মূল কথাত গোটেইখিনি বস্তু তোমালোকৰ দিয়া আছে পাঠৰ যিমানখিনি ইম্পৰ্টেন্ট বস্তু আছে গোটেইকেইটা দিয়া আছে এতিয়া কি তোমালোকৰ অনুশীলনীৰ কোনবোৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে এনেকুৱা নহয় যে এইবোৰৰ পৰাই কমন পঢ়িব তোমালোকে এইবোৰ মানে সম্ভাৱনা মানে কম সময়ত তোমালোকে যদি একো পঢ়া নাই এইবোৰ যদি পঢ়ি যোৱা কিবা নহয় কিবা তোমালোকে লিখি থৈ আহিব পাৰিবা তেতিয়া কি হ'ব তোমালোকে একেবাৰে বেয়া মাৰ্কছ নাপাবা এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা ঠিক আছে
অনুশীলনীত আছে অনুশীলনীত কি দিয়া আছে তোমালোকৰ মই প্ৰথমতে তোমালোকক কি দীঘল প্ৰশ্নৰ উত্তৰ পৰা দেখাই দিছোঁ ঠিক আছে দীঘল প্ৰশ্নৰ উত্তৰ পৰা কি কৰিবা মোৱামৰীয়াসকল কোন এই বিদ্ৰোহৰ গণ অভ্যুত্থান বুলি ক'ব পৰা যায়নে এইটো তোমালোকে এইখিনি জানিবা মোৱামৰীয়াসকল কোন এইখিনি জানিবা এইখিনি ক'ব নালাগে তোমালোকক মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা এইটো কিন্তু গোটেই মানে ইম্পৰ্টেণ্ট হয় কাৰণ মোৱামৰীয়া বিদ্ৰোহ কেনেকৈ ইয়াৰ কাৰণ কি এইটো তোমালোকে পঢ়িবা পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমান দূৰ জাগৰীয়া আছিল আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে ভাবানে এইবোৰ নালাগে তোমালোকে এই দ্বিতীয় নম্বৰটো পঢ়িবা আৰু 1 নম্বৰৰ মোৱামৰীয়াসকল কোন এই দুটা হল নেক্সট মই তোমালোকক দাগ দি দিম কি নেক্সট দিম তোমালোকৰ এইটো ফলাফল মোস্ট ইম্পৰ্টেণ্ট হ'ব কি তোমালোকৰ মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল দিব লাগিব তোমালোকক 5 নম্বৰটো হৈ গ'ল আৰু মোৱামৰীয়া বিদ্ৰোহক তুমি সফল নে বিফল বিদ্ৰোহ বুলি ভাবা এইটো তোমালোকে নালাগে পাৰিলে পঢ়ি ল'বা আৰু কি কেপ্টেইন ৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ'ল তোমালোকে কিয় অসমলৈ আহিছিল এইখিনি জানি ল'বা এইখিনি আহি যাব অটোমেটিক ঠিক আছে মোৱামৰীয়া বিদ্ৰোহৰ দমনত ৱেলছৰ ভূমিকা বৰ্ণনা কৰে এইটো 8 নম্বৰ এইটো 7 নম্বৰটো নালাগে 8 নম্বৰটো পঢ়িবা তোমালোকে নহলে তোমালোকে কি কৰিবা কেপ্টেইন ৱেলছৰ অসম সম্পৰ্কীয় বিৱৰণী এই 8 নম্বৰটো নালাগে কি হ'ব তোমালোকৰ এই 9 নম্বৰ প্ৰশ্নটো পঢ়িলে কেপ্টেইন ৱেলছৰ বিষয়ে যি দীঘল প্ৰশ্ন আহিব সেইখিনিয়ে লিখি থৈ আহিবা এইটো তোমালোকে পঢ়ি যাবা 9 নম্বৰ প্ৰশ্নটো পঢ়ি যাবা তোমালোকে কেপ্টেইন ৱেলছৰ অসম সম্পৰ্কীয় বিৱৰণ আলোচনা কৰা এই 9 নম্বৰ প্ৰশ্নটো পঢ়ি যাবা তোমালোকে আৰু কেপ্টেইন ৱেলছৰ বিষয়ে যি দীঘল প্ৰশ্ন আহিব সেইখিনিয়ে লিখি থৈ আহিবা তোমালোকে 5 মাৰ্কছৰ ভিতৰত 3 মাৰ্কছ 4 মাৰ্কছ আৰামছে পাই যাবা ঠিক আছে আৰু মোৱামৰীয়া বিদ্ৰোহ এইটো তোমালোকে পঢ়িবা তাৰ পিছত কোনটো কেপ্টেইন ৱেলছৰ বিষয়ে এটা পঢ়িলে হৈ যাব এই 5 নম্বৰ আৰু 9 নম্বৰ পঢ়িবা আৰু ওপৰত মই কি দেখাই দিছো তোমালোকে জানা আৰু এতিয়া তোমালোকৰ চমু টুকা দিছে চমু টুকাৰ বিষয়টো বহুত কেইটা বস্তু দিছে মায়ামৰা সত্ৰ তাৰ পিছত তোমালোকৰ এই যদি মোৱামৰীয়া এই কেপ্টেইন ৱেলছৰ বিষয়ে পঢ়া এই কেপ্টেইন এই ৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তি এইখিনি লিখি দিলে হৈ যাব আৰু ইয়াৰ পৰা তোমালোকৰ যিকোনো কমন আহিব পাৰে ইয়াৰ ইমানখিনিতো পঢ়া সম্ভাৱনা নহয় তোমালোকে এইখিনি পঢ়ি যাবা হৈ যাব এতিয়া তোমালোকৰ ইতিহাসৰ 3টা পাৰ্ট আলোচনা কৰা হৈ গ'ল এতিয়া আমি নেক্সট তোমালোকৰ ভূগোল আলোচনা কৰিম তাৰ পিছত তোমালোকৰ ৰাজনৈতিক তাৰ পিছত অৰ্থনৈতিক আলোচনা কৰিম তোমালোকে ভিডিঅটো চাই থাকা এতিয়া আমি আলোচনা কৰিম তোমালোকৰ সোশ্যাল সায়েন্সৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান এই দুটাৰ পৰা তোমালোকৰ কি কি অধ্যায় আহিব আমি হেইটো আগত তোমালোকক দেখি লম এতিয়া আমি আলোচনা কৰিম তোমালোকৰ সমাজ বিজ্ঞানত থকা ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান এই দুটা আমাৰ এই দুটাৰ পৰা কোনটো অধ্যায় আহিব এইটো আগত আমি এবাৰ দেখি লম তাৰ পিছত আমি অধ্যায়বোৰৰ পৰা কোনবোৰ কোশ্চেন তোমালোকৰ অহাৰ সম্ভাৱনা আছে এক্সামত হেবোৰ আমি আলোচনা কৰিম এই পাৰ্ট এই ৰাজনীতি বিজ্ঞানৰ পৰা তোমালোকৰ এটা চেপ্টাৰ আহিব অকল তোমালোকৰ এইটো চেপ্টাৰ আহিব ৰাজনীতি বিজ্ঞানত দ্বিতীয় নম্বৰ চেপ্টাৰটো আহিব তোমালোকৰ এক্সামত সৰি তোমালোকৰ 1 নম্বৰ চেপ্টাৰটো আহিব এইটো ভাৰতৰ ৰাজনৈতিক দল অকল ৰাজনীতি বিজ্ঞানৰ পৰা এই এটা চেপ্টাৰ আহিব প্ৰথম অধ্যায়টো আহিব তোমালোকৰ আৰু অৰ্থনীতি বিজ্ঞানৰ পৰা তোমালোকৰ কোনটো চেপ্টাৰ আহিব অৰ্থনীতি বিজ্ঞানৰ পৰা আহিব তোমালোকৰ সেম এইটো প্ৰথম চেপ্টাৰটো আহিব অৰ্থনীতি বিজ্ঞানৰ পৰা এইটো প্ৰথম অধ্যায়টো আহিব মৌলিক অৰ্থনীতিৰ মৌলিক বিষয়সমূহ অৰ্থনীতি বিজ্ঞানৰ পৰা আহিব এইটো আৰু ৰাজনীতি বিজ্ঞানৰ পৰা আহিব এইটো ৰাজনীতি বিজ্ঞানত অকল আছে দুটা অধ্যায় তাৰে ভিতৰত প্ৰথমটো আহিব আৰু তোমালোকৰ অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায়টো আহিব আমি এতিয়া ৰাজনীতি বিজ্ঞানৰ প্ৰথম অধ্যায়ৰ কোনবোৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে এইবোৰ আমি আলোচনা কৰিম প্ৰথম অধ্যায়ত কি আছে ভাৰতীয় ৰাজনৈতিক দল অধ্যায়ৰ মূল আলোচ্য বিষয় কি এইটো আগত তোমালোকে জানি লোৱা খুবেই দৰকাৰ কাৰণ মূল আলোচ্য বিষয় এই তোমালোকৰ অধ্যায়টোৰ তোমালোকৰ এটা উদ্দেশ্য আছে উদ্দেশ্যটো ইয়াত আছে তোমালোকৰ যেতিয়া উদ্দেশ্য জানি লবা যেনেকৈ ইয়াৰ ৰাজনৈতিক দল কি আৰু কিয় প্ৰয়োজন এই বস্তু তোমালোকক জানি ল'ব লাগিব ইয়াৰ ৰিলেটেড তোমালোকক প্ৰশ্ন সুধিব এক্সামত তাৰ পিছত কি সুধিব ভাৰতৰ ৰাজনৈতিক দলসমূহ কি এটা আছে ৰাষ্ট্ৰীয় দল আৰু এটা আঞ্চলিক দলৰ ভূমিকা
এইবোৰ বস্তু তোমালোকক পঢ়িলে তোমালোকে যদি তোমালোকে হুবহু কোশ্চেন কমন নোপোৱা তথাপিও কি হ'ব তোমালোকে কিবা এটা বনাই লিখিব পাৰিবা। গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা কি হোৱা উচিত? মৰ্চা চৰকাৰৰ প্ৰাসংগিকতা আৰু ইয়াৰ দোষ গুণ। এইকেইটা বস্তু তোমালোকে এই 4টা বস্তু আৰু সাব পাৰ্ট 2টা আছে, এই 6টা বস্তু তোমালোকে যদি পঢ়ি লোৱা এই পাৰ্টটোৰ বিষয়ে তোমালোকে আৰু একো পঢ়িব নালাগে। এতিয়া তোমালোকৰ প্ৰথম কাম কি? তোমালোকৰ প্ৰথম কাম হ'ল এই বাকচৰ বস্তুবোৰ পঢ়ি যোৱা। ইয়াৰ পৰা কি হ'ব? তোমালোকৰ শৰ্ট কুৱেশ্যনছ আৰু MCQ কভাৰ হ'ব। যেনেকৈ সাম্যবাদী ৰাষ্ট্ৰ মাত্ৰ একদলীয় ব্যৱস্থা প্ৰচলিত নেকি? অধিক তথ্য শিক্ষক ইণ্টাৰনেট আদিৰ সহায়ত সংগ্ৰহ কৰা। এই বস্তুটোৰ বিষয়ে তোমালোকে জানিব লাগিব। তোমালোকৰ কিতাপতে দিয়া আছে যে সাম্যবাদী ৰাষ্ট্ৰই একমাত্ৰ একদলীয় ব্যৱস্থা নেকি, এইটো জানিব লাগিব তোমালোকক। তাৰপিছত কি আছে? ইংলেণ্ড নাইবা আমেৰিকাৰ ৰাজনৈতিক ব্যৱস্থাৰ লগত ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা আৰু সংকট তুলনা কৰি চোৱা। এইবোৰ তলত দিয়া আছে তোমালোকক। তাৰপিছত তোমালোকৰ কি হ'ব? এই যে ভাৰতৰ ৰাজনৈতিক দল এই পাৰ্টটোত এই ছেকশ্যনটো তোমালোকে পঢ়ি ল'বা। ভাৰতৰ প্ৰথম ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ। এইটো কেতিয়া হৈছে? 1885 চনত হৈছে। এইটো জানি ল'বা। আৰু ইয়াত আৰু কেইটা পাৰ্টি দিয়া আছে। এই পাৰ্টিবোৰ কোনে কেতিয়া গঠন কৰিছিলে, কোনটো ৰাষ্ট্ৰীয় দল, কোনটো আঞ্চলিক দল, এইকেইটা বস্তু তোমালোকে জানি ল'বা। তাৰপিছত তোমালোকৰ ইয়াত চোৱা, এই যে হিন্দু মহাসভা 1916 চনত হৈছে, এইকেইটা বস্তু তোমালোকে জানি ল'বা। ইয়াৰ পৰা কি হ'ব? তোমালোকৰ MCQ আৰু শৰ্ট কুৱেশ্যনছ তোমালোকৰ কমন পৰিব, কাৰণ তোমালোকৰ 45 মাৰ্কছ MCQ থাকিব। ঠিক আছে, তোমালোকে এইখিনি পঢ়ি ল'বা এবাৰ। ঠিক আছে, এইখিনি তোমালোকে পঢ়ি ল'বা। ইয়াত কাৰণ বহুতকেইটা চন আছে, বহুতকেইটা পাৰ্টিৰ নাম আছে। তোমালোকে ডাইৰেক্ট এটা পাৰ্টিৰ নাম দি সুধি দিব কেতিয়া গঠন কৰা হৈছিল। ঠিক আছে, তাৰপিছত তোমালোকৰ আমি ইয়াতে ডাইৰেক্ট তোমালোকৰ এইবোৰ চিন্তনীয় বস্তু এইবোৰ তোমালোকে এবাৰ চাই ল'বা। ইয়াৰ পৰা কি সুধিছে, কি চিন্তা কৰিব দিছে। গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা। ইয়াত চোৱা তোমালোকৰ। গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা প্ৰধানত এই যে বহুতকেইটা দিয়া আছে, ইয়াৰ পৰা তোমালোকে কি কৰিবা? 1, 2, 3, 4টা মান মুখস্থ কৰি ল'বা যে কি বিৰোধী দলৰ ভূমিকা কি। ইয়াত কি সুধিছে? গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা। 4টা 5টা তোমালোকে মুখস্থ কৰি যাবা। এটা ব্ৰড কুৱেশ্যন বা এটা দীঘল কুৱেশ্যন এনচাৰ হৈ গ'ল। তোমালোকে চাবা এইটো কুৱেশ্যন তোমালোকৰ অনুশীলনীত দিয়া আছে যে গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা কি, লিখা। তেতিয়া তোমালোকে কি কৰিবা? ইয়াৰ পৰা 4-5টা তোমাৰ লিখি দিবা। সৰুকেইটা বাছি লৈ পঢ়িবা, যিহেতু তোমালোকে আগত পঢ়া নাই, এতিয়া কম সময়ত তোমালোকে পঢ়িবা। হাফিয়ালি এক্সামটো ভাল কৰিব লাগে। এইখিনি হৈ গ'ল। তাৰপিছত তোমালোকে কি কৰিবা? একেবাৰে এইটো জানি ল'বা। এই যে এইটো মৰ্চা অথবা সংযুক্ত চৰকাৰৰ ব্যৱস্থাৰ দৰে বৰ্তমান সময়ত বিশেষ গুৰুত্বপূৰ্ণ লাভ কৰিছে। ইয়াৰ কাৰণকেইটা কি 2টা বা 3টা কাৰণ পঢ়ি ল'বা। এইটো কুৱেশ্যন তোমালোকৰ তোমালোকৰ অনুশীলনীত আছে, এটা ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো। মৰ্চা চৰকাৰ। শেহতীয়া 2014 চনৰ এপ্ৰিল-মে মাহত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2014 চনৰ 26 মে তাৰিখে চৰকাৰ গঠন কৰে। ইয়াৰ লগে লগে মনমোহন সিং নেতৃত্বাধীন UPA মৰ্চা চৰকাৰখন পতন ঘটে আৰু ভাৰতত পুনৰ একদলীয় শাসন আৰম্ভ হয়। চোৱা, ইয়াত কেইটামান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিয়া আছে, এইবোৰ তোমালোকে জানি ল'বা। ইয়াৰ পৰা তোমালোকৰ কি হ'ব? ডাইৰেক্ট MCQ আহিব। মৰ্চা চৰকাৰৰ দোষ কমচে কম 2টা পঢ়ি ল'বা। তাৰপিছত তোমালোকৰ মৰ্চা চৰকাৰৰ গুণ 2টা পঢ়ি ল'বা কমচে কম। এইবিলাকৰ পৰা তোমালোকে ডাইৰেক্ট কুৱেশ্যন পাবা, বৰ্ড কুৱেশ্যন পাবা। তাৰপিছত তোমালোকৰ সবতকৈ ইম্পৰ্টেণ্ট কাম হৈছে মূল কথাখিনি যদি পঢ়ি লোৱা, মূল কথাৰ পৰা তোমালোকৰ ডাইৰেক্ট তোমালোকৰ শৰ্ট কুৱেশ্যনছ, বৰ্ড কুৱেশ্যন, MCQ গোটেইখিনি কমন পৰিব। মূল কথাখিনি পঢ়ি ল'বা। এতিয়া আমি চাম তোমালোকৰ অনুশীলনীৰ প্ৰশ্নৰ ভিতৰত যিবোৰ অতি চমু উত্তৰৰ প্ৰশ্ন আছে গোটেইকেইটা পঢ়ি ল'ব লাগিব, কাৰণ এইবোৰ তোমালোকৰ এক কথাত এনচাৰবোৰ হৈ যায়। যেনেকৈ একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম জানিলে হৈ গ'ল। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দল ব্যৱস্থাটো কি, এইটো এটা বস্তু তোমালোকৰ মূল কথাখিনি পঢ়িলে হৈ যাব। UPAৰ সম্পূৰ্ণ নাম কি, ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো, যেনেকৈ ভাৰতীয় নেশ্যনেল কংগ্ৰেছ,
ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ প্ৰথম জাতীয় দল, তাৰপিছত কি ৰাজনৈতিক দল, তাৰপিছত কি কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল। এই 10টা প্ৰশ্ন তোমালোকে পঢ়িব লাগিব। এটা কথাত উত্তৰবোৰ হৈ যাব, এইবোৰ কমন বিচাৰি লাভ নাই। তাৰপিছত কি আছে 5টা কুৱেশ্যন দিয়া আছে। এইবিলাক প্ৰশ্ন তোমালোকৰ 2 মাৰ্কছৰ আহিব। এই মৰ্চা চৰকাৰ বুলিলে কি বুজা, মৰ্চা চৰকাৰৰ দোষ, মৰ্চা চৰকাৰৰ গুণ, ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা লিখা। এইটো 3 নম্বৰটো কমন আহিব তোমালোকৰ। তাৰপিছত কি আছে 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। এইটো নাহে, এইটো নালাগে তোমালোকক। তাৰপিছত কি মৰ্চা চৰকাৰ বুলিলে কি বুজা। 3 নম্বৰ 5 নম্বৰ ভাৰতীয় দলীয় ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্য কি, 1 নম্বৰ লিখিবা পঢ়িবা তোমালোকে। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী, এইটো নালাগে। তোমালোকে কি কৰিবা 1 নম্বৰটো 3 নম্বৰটো আৰু 5 নম্বৰটো পঢ়িবা। পাৰিলে তোমালোকে কি 4 নম্বৰটো পঢ়ি ল'বা এবাৰ, ঠিক আছে। মেইনলি তোমালোকৰ কি মেইনলি আছে তোমালোকৰ 1 নম্বৰ 3 নম্বৰ আৰু 5 নম্বৰ, এই 3টা। মৰ্চা চৰকাৰ বুলিলে কি বুজা, ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা লিখা, ভাৰতীয় ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য কি, এই 3টা কুৱেশ্যন তোমালোকে পঢ়ি ল'বা। ইয়াৰ পৰা কমন হোৱাৰ সম্ভাৱনা আছে। এতিয়া আমি চাম তোমালোকৰ দীঘল প্ৰশ্নৰ উত্তৰবোৰ। দীঘল প্ৰশ্নৰ উত্তৰত কি হ'ব, সংযুক্ত চৰকাৰ বুলিলে কি বুজা, সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়, সংযুক্ত অথবা মৰ্চা চৰকাৰৰ 2টা গুণ 2টা দোষ লিখা। 2 নম্বৰ কুৱেশ্যনটো তোমালোকে পঢ়িবাই, এইটো ইম্পৰ্টেণ্ট আছে। গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা। মই তোমালোকক কৈছিলোঁ না যে ওপৰত দেখাই দিছিলোঁ কোনটো পঢ়িব লাগে, 4টামান পঢ়িব দিছিলোঁ। সেইটোৰ পৰা তোমালোকে 4টা লিখি 4টা 5টা পঢ়ি ল'বা, হৈ যাব। 2টা হ'ল আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা, গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা, ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা, সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণকেইটা লিখা। 7 নম্বৰটো পঢ়িবা তোমালোকে। আৰু তোমালোকে যদি পাৰা এই 3টা মেইন তোমালোকৰ, এই 7 নম্বৰ 1 নম্বৰ 3 নম্বৰ, এই 3টা তোমালোকৰ মেইন। আৰু নেক্সট যদি তোমালোকে সময় পোৱা তোমালোকে কি কৰিবা, এই তোমালোকৰ এই 4 নম্বৰ 5 নম্বৰ আৰু 6 নম্বৰ, ঠিক আছে। পাৰিলে এইকেইটা তোমালোকে পঢ়ি যাবা। এইকেইটা প্ৰশ্ন মানে অহাৰ সম্ভাৱনা আছে, কিন্তু মেইন এই ৰঙা দাগ দিয়া কেইটা মেইন। তোমালোকে এবাৰ পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা, ঠিক আছে। এইখিনিতে তোমালোকৰ ৰাজনৈতিক বিজ্ঞানৰ প্ৰথম অধ্যায়ৰ যিমানখিনি প্ৰশ্ন আহিব অহাৰ সম্ভাৱনা আছে সেইখিনি আমাৰ আলোচনা কৰা হৈ গ'ল। 2য় নম্বৰ চেপ্টাৰটো তোমালোকৰ হাফিয়ালিত নাহে, সেইকাৰণে আমি এইটো নপঢ়িম। এতিয়া আমি কি পঢ়িম, এতিয়া আমাক পঢ়িব লাগিব তোমালোকৰ অৰ্থনৈতিক বিজ্ঞানৰ প্ৰথম অধ্যায়টো। অৰ্থনৈতিক বিজ্ঞানৰ প্ৰথম অধ্যায়টোৰ পৰা কোনবোৰ প্ৰশ্ন পঢ়িলে তোমালোকৰ এক্সামত কমন পৰাৰ সম্ভাৱনা থাকিব সেইবোৰ আমি চাই ল'ম। এইটো চোৱা তোমালোকৰ এতিয়া কি আৰম্ভ হ'ব, অৰ্থনীতি বিজ্ঞান 2য় খণ্ড অৰ্থনীতি বিজ্ঞান। ইয়াৰ পৰা কেৱল এই প্ৰথম অধ্যায়টো তোমালোকৰ এক্সামত হাফিয়ালি এক্সামত আহিব। অৰ্থনীতিৰ মৌলিক বিষয়সমূহ তোমালোকক মই বাৰে বাৰে কৈ আছোঁ, তোমালোকৰ মূল আলোচ্য বিষয় কি আছে, 4টা দিয়া আছে। চোৱা 4টা দিয়া আছে, কি আছে, অৰ্থবিজ্ঞান আমি কিয় জানিব লাগে, এইটো তোমালোকে ফাৰ্ষ্ট এই কুৱেশ্যনৰ এনচাৰটো পঢ়ি ল'বা। অৰ্থবিজ্ঞানৰ গ্ৰহণযোগ্য সংজ্ঞা কি, অৰ্থবিজ্ঞানৰ পৰিসৰে কি সামৰি লয়, অৰ্থবিজ্ঞানৰ কোনবোৰ মৌলিক ধাৰণা আমাক দৰকাৰ, এইকেইটা বস্তু তোমালোকক প্ৰথমে পঢ়ি ল'বই লাগিব। এইকেইটাৰ বিষয়ে পঢ়িলে মানে এইকেইটাৰ বিষয়ে পঢ়িলে আমি বাকীখিনিও মিলাই বনাই লিখিব পাৰিম। আৰু মই তোমালোকক এটা বস্তু বাৰে বাৰে কৈ আছোঁ, তোমালোকে কি কৰিবা, তোমালোকে যেতিয়া 4-5টা তোমালোকে বৰ্ড কুৱেশ্যন দীঘল কুৱেশ্যন উত্তৰ পঢ়ি যাবা, সেই ৰিলেটেড যি প্ৰশ্নই নাহক তোমালোকে অলপ মিলাই অলপ কম বেছি কৰি সেইখিনি বস্তু সেই উত্তৰত লিখি থৈ আহিবা। তোমালোকে 0 নাপাবা, কমচে কম 5 মাৰ্কছৰ ভিতৰত কমচে কম 3, 4 বা 2 হ'লেও এটা পাই যাবা, ঠিক আছে। এইখিনি ইম্পৰ্টেণ্ট আছে, এইখিনি এবাৰ পঢ়ি ল'বা এইখিনি। আৰু তোমালোকৰ ইকনমিক্সৰ অৰ্থ হৈছে অৰ্থবিজ্ঞান, আমাৰ ইংৰাজীত ইকনমিক্স বুলি কয়। এই শব্দটো ক'ৰ পৰা আহিছে, ইয়াৰ মিনিং কি, এইটো তোমালোকে জানিব লাগিব। ইয়াৰ পৰা MCQ আছে আৰু ইয়াৰ পৰা অনুশীলনীত তোমালোকৰ শ্বৰ্ট কুৱেশ্যনছ এটা দিয়া আছে। অৰ্থনীতি বিজ্ঞানৰ প্ৰয়োজনীয়তাৰ বিষয়ে ইয়াত লিখা আছে, পাৰিলে অলপ পঢ়ি ল'বা। তাৰপিছত কি আছে, অৰ্থবিজ্ঞানৰ সংজ্ঞা, এই সংজ্ঞাকেইটা তোমালোকে কিন্তু মুখস্থ কৰিব লাগিব। এডাম স্মিথৰ সংজ্ঞা, অৰ্থবিজ্ঞানৰ সংজ্ঞাকেইটা পঢ়িব লাগিব, কাৰণ ডাইৰেক্ট সুধি দিয়ে তোমালোকৰ। আৰু কি আছে, আলফ্ৰেড মাৰ্শ্বেলৰ সংজ্ঞা। এই যিমানকেইটা তোমালোকৰ
অৰ্থনীতিবিদ দিয়া আছে এই গোটেইকেইটা তোমালোকে সংজ্ঞাকেইটা পঢ়ি ল'বা এটা তোমালোকক সুধিব কিন্তু 5টা মান দিয়া আছে তোমালোকে এটা পঢ়ি ল'বা তোমালোকক এইবাৰ সুধিব তাৰপিছত কি আছে অৰ্থবিজ্ঞানৰ পৰিসৰ তোমালোকে ওপৰত দেখিছিলা না তোমালোকৰ মূল আলোচ্য বিষয়ত এইটো কিন্তু আছিল এই পৰিসৰ কি আছে পৰিসৰৰ ভিতৰত তোমালোকে 3-4টা মুখস্থ কৰি ল'বা ডাইৰেক্ট তোমালোকক সুধিব পাৰে যে পৰিসৰ কি অৰ্থবিজ্ঞানৰ পৰিসৰ কি চোৱা 4টা দিয়া আছে তোমালোকক কম 2-3টা মুখস্থ কৰি ল'বা তাৰপিছত তোমালোকৰ নেক্সট কি আছে মুদ্ৰা মানে হৈছে পইচা বা মানি ইয়াৰ বিষয়ে অলপ তোমালোকে জানি ল'বা ঠিক আছে তাৰপিছত তোমালোকৰ পৰিৱেশীয় নীতি যেটো তোমালোকৰ কোশ্চেনত কভাৰ হৈ যাব অৰ্থবিজ্ঞানৰ কেইটামান মৌলিক ধাৰণা এই পাৰ্টটো বা এই সেকশনটো অলপ পঢ়ি ল'বা এই 1.4 অৰ্থনীতি বিজ্ঞানৰ কেইটামান মৌলিক ধাৰণা ইয়াৰ ভিতৰত কি দিয়া আছে অলপ পঢ়ি ল'বা ঠিক আছে তাৰপিছত তোমালোকৰ নেক্সট কি হ'ব নেক্সট আমি এতিয়া তোমালোকৰ কি এই বাকচখিনি এবাৰ পঢ়ি ল'বা এই বাকচৰ ভিতৰৰ পৰা তোমালোকৰ এমসিকিউ আহিব পাৰে ঠিক আছে তাৰপিছত তোমালোকৰ কি ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থনীতি তাৰ মানে কি মাইক্ৰো এণ্ড ম্যাক্ৰো এইখিনি তোমালোকে পঢ়ি ল'বা মাইক্ৰো আৰু ম্যাক্ৰোৰ বিষয়ে তোমালোকৰ অনুশীলনীত প্ৰশ্ন আছে হৈ যাব মূল কথাখিনি তোমালোকে যেনে তেনে ভালকে মুখস্থ কৰি ল'বা ভালকে পঢ়ি ল'বা ইয়াত চোৱা তোমালোকৰ এটো সূক্ষ্ম বা ব্যষ্টিবাদী আৰু স্থল বা সমষ্টিবাদী সূক্ষ্ম অৰ্থনীতিৰ অধ্যয়ন ব্যক্তি বিশেষ আৰু স্থল অধ্যয়ন হৈছে সামগ্ৰিক এই দুটা বস্তু তোমালোকে মাইক্ৰো আৰু ম্যাক্ৰোৰ বিষয়ে পঢ়ি ল'বা মানে মূল কথাখিনি তোমালোকে পঢ়িব লাগিব আমি প্ৰথমতে কি কৰিম তোমালোকৰ শৰ্ট কোশ্চেনছ বা অতি চমু উত্তৰৰ প্ৰশ্ন অনুশীলনীৰ এই কেইটা তোমালোকে গোটেইকেইটা পঢ়ি ল'বা যেতিয়া তোমালোকে পাৰ্টৰ ভিতৰৰ থুলমূলকৈ চাই ল'বা তাৰে ভিতৰত তোমালোকে গোটেইখিনি প্ৰশ্ন কভাৰ হৈ যাব আৰু যদি তোমালোকে এতিয়াও এইবোৰ পঢ়া নাই এইবোৰৰ ভিডিঅ' তোমালোকে চেনেলত আপলোড কৰা আছে তোমালোকে চাই ল'ব পাৰিবা প্লেলিষ্টত গৈ তোমালোকে ক্লাছ 9ৰ সোশ্যাল সায়েন্সৰ প্লেলিষ্টটো খুজি লৈ তোমালোকে তাত গোটেইকেইটা ভিডিঅ' পাই যাবা এইবোৰৰ উত্তৰ কৰি দিয়া আছে আৰু এক্সট্ৰা এমসিকিউ তোমালোকক দিয়া আছে 20টা 25টা মান কৰি তোমালোকক এমসিকিউ লিখি দিয়া হৈছে ডাইৰেক্ট কমন পৰিব এইটো চোৱা মাইক্ৰো আৰু ম্যাক্ৰো শব্দৰ কোন দুটা শব্দৰ পৰা লোৱা হৈছে এইটো জানিবা তোমালোকে মানে এই শৰ্ট কোশ্চেনছ কেইটা পঢ়িব লাগিব ইয়াৰ পৰাই তোমালোকক এমসিকিউ বনাই দিব এই 13 14টা 15 কোশ্চেনছৰ ভিতৰত তোমালোকৰ এমসিকিউ বনাই দিব অকল ইয়াৰ পৰা যে শৰ্ট কোশ্চেনছ দিব লাগিব এইটো কথা নহয় ইয়াৰ পৰাই কি কৰিব তোমালোকৰ এমসিকিউ আকাৰত দি অকল 4টা অপচন দিব শুদ্ধটো বাছি উলিয়াব লাগিব এনেকুৱা নহয় যে শৰ্ট কোশ্চেন অকল লিখিব লাগিব ইয়াৰ পৰাই এমসিকিউ দিব তোমালোকক তাৰপিছত কি আছে চমু উত্তৰৰ প্ৰশ্ন এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা মই তোমালোকক কৈছো না যে 5টা মান সংজ্ঞা দিয়া আছে 5টা সংজ্ঞা লিখিবা 5টা সংজ্ঞা লিখিলে কি হ'ব ইয়াৰ পৰা কোশ্চেনখিনি হৈ যাব এডাম স্মিথৰ পঢ়ি ল'বা মাৰ্সেলৰ পঢ়ি ল'বা ৰবিনছনৰ পঢ়ি ল'বা স্যামুৱেলছন লিখি ল'বা আৰু এনেকৈ পঢ়ি ল'বা ঠিক আছে ওপৰৰ যেতিয়া তোমালোকে সংজ্ঞা কেইটা পঢ়ি ল'বা ইয়াৰ আধা প্ৰশ্ন তোমালোকৰ হৈ গ'ল এতিয়া তোমালোকৰ নেক্সট কি প্ৰশ্ন পঢ়িবা ব্যষ্টিবাদী সমষ্টিবাদী দুটাই পঢ়িব লাগিব ৰাষ্ট্ৰীয় আয় কাক বলে পঢ়িব লাগিব জনমূৰি আয়ৰ সূত্ৰটো তোমালোকে পঢ়িবই লাগিব এইবোৰ হৈছে ইম্পৰ্টেন্ট তোমালোকৰ অখাৰ সম্ভাৱনা আছে আৰু দীঘল প্ৰশ্নৰ ভিতৰত কি আছে অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণ সহ ব্যাখ্যা কৰা অৰ্থনীতি বিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয় ব্যাখ্যা কৰা অৰ্থনীতি বিজ্ঞানৰ পৰিসৰ কি তোমালোকে এই দুটা প্ৰশ্ন পঢ়িবা 2 নম্বৰ আৰু 1 নম্বৰ আৰু 3 নম্বৰ ঠিক আছে 1 নম্বৰৰ পৰা তোমাৰ উদাহৰণ সহ ব্যাখ্যা কৰিব নালাগে তোমালোকে অকল পঢ়িবা অৰ্থনীতি অধ্যয়নৰ প্ৰয়োজনীয়তা কি তাৰপিছত তোমালোকৰ অৰ্থনীতি বিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা ওপৰত দিয়া আছে মই তোমালোকক দেখাই দিছিলো যে 2টা বা 3টা তোমালোকে পঢ়িবা অৰ্থনীতি বিজ্ঞানৰ পৰিসৰ আৰু অৰ্থনীতি বিজ্ঞানৰ অধ্যয়নৰ প্ৰয়োজনীয়তা এই কেইটা বস্তু তোমালোকে পঢ়ি ল'বা এইখিনিৰ পৰা তোমালোকৰ কমন আহি যাব আৰামছে সো ষ্টুডেন্টস গোটেইখিনি তোমালোকৰ আলোচনা কৰা হৈ গ'ল নেক্সট আমি আলোচনা কৰিম ভূগোলৰ পৰা ইম্পৰ্টেন্ট কোশ্চেনছখিনি কমন কোশ্চেনছখিনি আমি আলোচনা কৰিম তোমালোকে ভিডিঅটো শেষলৈকে চাই থাকা উপায় নাই যেহেতু সোশ্যাল সায়েন্সৰ 3টা পাৰ্ট ভূগোল ইতিহাস ৰাজনীতি অৰ্থনীতি বিজ্ঞান গোটেইখিনি একেলগত আলোচনা কৰা হৈছে ভিডিঅটো অলপ দীঘল হ'ব নেক্সট তোমালোকে চাই থাকা এতিয়া আমি ভূগোল আলোচনা কৰিম তোমালোকৰ আগন্তুক দিনৰ বাবে বেষ্ট অফ লাক সকলোকে ভালকে পঢ়ি যাবা আৰু ইয়াৰ পৰা মই যিমানখিনি তোমালোকক কমন দিছো যদি তোমালোকে সময় পোৱা তাৰ বাহিৰতো তোমালোকে পাৰিলে অনুশীলনীৰ পৰা গোটেইখিনি প্ৰশ্ন তোমালোকে কভাৰ কৰি যাবা যোৱাৰ চেষ্টা কৰিবা আৰু তোমালোকক
নেক্সট কোনটো সাবজেক্টত কমন লাগে তোমালোকে কমেন্ট কৰি জানাবা মই তোমালোকক নিশ্চয় আনি দিয়াৰ চেষ্টা কৰিম আৰু তোমালোকে কোন ডিস্ট্ৰিক্টৰ পৰা মোৰ ভিডিও চাই আছা তোমালোকে কমেন্টত তোমালোকৰ ডিস্ট্ৰিক্ট আৰু তোমালোকৰ নাম কমেন্ট কৰি যাবা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিম তোমালোকৰ সোশ্যাল সায়েন্সৰ ভূগোল বা জিওগ্ৰাফিৰ পৰা কোনবোৰ কোৱেশ্চনছ ইম্পৰ্টেন্ট হয় মানে তোমালোকৰ ভূগোলৰ পৰা দুটা চেপ্টাৰ আহিব তাৰে কোনবোৰ কোৱেশ্চন আটাইতকৈ ইম্পৰ্টেন্ট হয় সেইবোৰ আমি আলোচনা কৰিম এইটো চোৱা তোমালোকৰ সোশ্যাল সায়েন্সৰ দুটা চেপ্টাৰ আহিব প্ৰথম আৰু দ্বিতীয় প্ৰথমত কি আছে ভূপৃষ্ঠৰ পৰিৱৰ্তন আৰু দ্বিতীয়ত কি আছে বায়ুমণ্ডল গঠন বায়ুৰ চাপ আৰু বায়ুৰ প্ৰবাহ এই দুটা চেপ্টাৰ তোমালোকৰ এই দুটা অধ্যায় তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব এই দুটা অধ্যায়ৰ most important questions আৰু কোনবোৰ questions তোমালোকৰ 99% অহাৰ সম্ভাৱনা আছে এক্সামত সেইবোৰ আমি আলোচনা কৰিম সো আমি প্ৰথম অধ্যায়টো আলোচনা কৰি লম তাৰ পিছত আমি দ্বিতীয় অধ্যায়টো আলোচনা কৰি লম প্ৰথম অধ্যায়ত কি আছে তোমালোকৰ প্ৰথম অধ্যায়ত দিয়া আছে তোমালোকৰ ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ মূল আলোচ্য বিষয় কি আছে ভূপৃষ্ঠৰ পৰিৱৰ্তনকাৰী বাহ্যিক কাৰক নদীৰ কাৰ্য বতাহৰ কাৰ্য হিমবাহৰ কাৰ্য সাগৰৰ ঢৌৰ কাৰ্য এই চাৰিটা বস্তুৰ বিষয়ে তোমাক এই পাঁচটা ছয়টা বস্তুৰ বিষয়ে পঢ়িলে তোমালোকে এই পাঠৰ পৰা যিকোনো প্ৰশ্ন আহিলে তোমালোকে বনাই আনসাৰ কৰিব পাৰিবা মই তোমালোকক বাৰে বাৰে কৈ আছো তোমালোকৰ পাঠৰ ভিতৰত যিমানখিনি বাক্যছত দিয়া বস্তু আছে তাৰ পিছত তোমালোকৰ কি আছে এই যে মূল কথা এইটো তোমালোকৰ প্ৰথম অধ্যায়ৰ মূল কথাখিনি দিয়া আছে মূল কথাত কি দিয়া আছে তোমালোকৰ এটো তোমালোকে চাইছে না মূল কথা পৃথিৱীৰ উপৰিভাগ পৰিৱৰ্তনশীল মানে আমাৰ উপৰিভাগ পৰিৱৰ্তনশীল হয় যেটো তোমালোকক স্টেটমেন্ট দি দিয়া এমসিকিউ তোমালোকে কৰিব লাগিব যে হয় আমাৰ পৃথিৱী উপৰিভাগ পৰিৱৰ্তনশীল এইখিনি তোমালোকে ভালকৈ পঢ়ি লবা এই মূল কথাখিনি পঢ়ি লোৱাৰ পিছত এতিয়া আমি মই তোমালোকক কৈ দিম কোনবোৰ কোৱেশ্চনছ ইম্পৰ্টেন্ট হয় তোমালোকৰ ঠিক আছে অনুশীলনীৰ প্ৰথমত কি আছে ভূপৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে এই 2 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট তোমালোকে এখন বহিত লিখি লোৱা কিতাপত ইমান দাগ দিব নালাগে তোমালোকে এখন বহিত লিখি লোৱা 2 নম্বৰটো তোমালোকৰ ইম্পৰ্টেন্ট আছে 3 নম্বৰ বাহ্যিক কাৰণ কেইটামান বাহ্যিক কাৰকৰ নাম লিখা এইটো তোমালোকৰ ইম্পৰ্টেন্ট ভূমিকম্প আৰু আগ্নেয় উদ্গীৰ্ণ কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয় নদী অৱবাহিকা বুলিলে কি বুজায় তাৰ পিছত উপনদী কি ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনদীৰ নাম কি নদীৰ খনন কাৰ্য এটা আভাস দিয়া নদীৰ পাৰ্শ্ব খনন বুলিলে কি বুজায় অশ্বকুৰা হ্ৰদ চিত্ৰৰ সহায়ত এটা নালাগে তোমালোকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ পঢ়িবা আৰু যদি তোমালোকে পাৰা এইটো ভূমিকম্প আৰু এই 4 নম্বৰটো 4 নম্বৰ এই 4 5 মই কালাৰটো চেঞ্জ কৰি দিছো এইবাৰ যদি পাৰা তোমালোকে চাই যাবা 4 5 আৰু 9 নম্বৰটো 4 5 9 নম্বৰটো এই কেইটা তোমালোকে পালে এই ৰঙা কেইটাটো চাবাই আৰু বাকি কেইটাও তোমালোকক চাব লাগিব নেক্সট তোমালোকৰ অনুশীলনত কি প্ৰশ্ন আছে আমি চাই লম নেক্সট তোমাৰ অনুশীলনৰ প্ৰশ্ন ৰবা মই উলিয়াই আছো এই বুকখন মই মানে তোমালোকৰ ইন্টাৰনেটৰ পৰা মেনেজ কৰিব পৰা নাই সেইভাবে বুকখন ফটো মাৰি লোৱা হৈছে নেক্সট পেজটো মই বিচাৰি আছো ৰবা 1 মিনিট এইটো তোমালোকৰ প্ৰথমৰ অনুশীলনীৰ কেইটামান প্ৰশ্ন মই তোমালোকক দাগ দি দিছো তোমালোকে এটো গম পালা এটো তোমালোকে কৰি লৈছা নেক্সট কি আছে প্লাৱন ভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় নদীৰ গতিপথৰ কত কেনেকৈ বালিচৰৰ সৃষ্টি হয় বদ্বীপৰ সৃষ্টি কেনেকৈ মৰুভূমিত বতাহৰ ক্ৰিয়া অৱনমন কি বালিয়াৰীৰ ইনসেলবাৰ্গ হিমবাহৰ সংজ্ঞা দিয়া নদীৰ লগত ইয়াৰ পাৰ্থক্য কি লিখা গ্ৰাফ কি হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয় লিখা উপকূল কাক বোলে এইটো তোমালোকে কমন হিচাপত লৈ লোৱা এই যে উপকূল কাক বোলে এইটো তাৰ পিছত তোমালোকে আৰু কি পঢ়িবা এই প্লাৱন ভূমিৰ সৃষ্টি কেনেকৈ হয় মৰুভূমিত বতাহৰ ক্ৰিয়া প্ৰবল লিখা এইবোৰ ইম্পৰ্টেন্ট হয় সাধাৰণতে এইবোৰ সৰু প্ৰশ্ন হয় এইকেইটা তোমালোকক পঢ়িব লাগে যেনেকৈ ইনসেলবাৰ্গ কি অৱনমন বুলিলে কি বুজা বদ্বীপৰ বিষয়ে পঢ়িব লাগিব বালিয়াতট কি সাগৰ মহাসাগৰৰ উপকূল কেনে ধৰণৰ পৰিৱৰ্তন সাধন চমুকৈ লিখা তলত দিয়া আৰু অবয়ৱৰ কোনটো কাৰ সৃষ্টি
এইখিনি তোমালোকে 23 নম্বৰ কোৱেশ্চনটো চাই ল'বা আৰু 24 আৰু 5ত কি আছে ভূপৃষ্ঠত ভৱিষ্যতে কেনে ধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে চিন্তা কৰি লিখা এইটো নালাগে তোমালোকক 25 নম্বৰত কি আছে তোমাৰ নিজৰ গাঁও আৰু নগৰখন ভূপৃষ্ঠত বৈশিষ্ট্য সম্বন্ধে এটা টোকা লিখা এইটো তোমালোকক নালাগে মই তোমালোকক ওপৰৰ প্ৰশ্নকেইটাৰ ভিতৰত আকৌ এবাৰ কৈ দিছোঁ কোনকেইটা প্ৰশ্ন ইম্পৰ্টেণ্ট ইয়াৰ প্ৰশ্নকেইটা মানে আমি এৰিব নোৱাৰি প্ৰশ্নকেইটা ইম্পৰ্টেণ্টে হয় কি দিছে প্লাবন ভূমি কি আৰু ইয়াৰ সৃষ্টি এইটো তোমালোকে পঢ়িব লাগিব নদী গতিপথৰ কত কেনেকৈ বালিচৰৰ সৃষ্টি হয় বদ্বীপৰ সৃষ্টি কেনেকৈ হয় এইটো পঢ়িবা তোমালোকে তাৰপিছত তোমালোকৰ অৱনমন বুলিলে কি বুজিবা কি বুজায় বালিয়াৰীৰ সৃষ্টি কেনেকৈ হয় ইনচেল বাৰ কি উপকূল কাক বোলে তাৰপিছত তোমালোকৰ কি বালিয়াতত কি ইয়াৰ গুৰুত্ব সম্বন্ধে লিখিব নালাগে খালি বালিয়াতত কি এইটো লিখিবা পঢ়িবা তাৰপিছত গ্ৰাব কি এইখিনি লিখিবা বাকিখিনি নালাগে হিমবাহৰ সংজ্ঞা এইকেইটা তোমালোকে পঢ়ি ল'বা সৰুকৈ পঢ়ি ল'বা ঠিক আছে এইখিনি তোমালোকৰ কি হ'ল দ্বিতীয় নম্বৰ প্ৰথম অধ্যায়টো আলোচনা কৰা হৈ গ'ল এতিয়া আমি কি কৰিম তোমালোকৰ দ্বিতীয় নম্বৰ অধ্যায়টো আলোচনা কৰিম তৃতীয় নম্বৰ অধ্যায়ত কি আছে তোমালোকৰ দ্বিতীয় নম্বৰ অধ্যায় হ'ল বায়ুমণ্ডল গঠন বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ এইকেইটা বস্তু পঢ়িব লাগে মূল আলোচ্য বিষয় কি বায়ুমণ্ডলৰ পৰিচয় মানে বায়ুমণ্ডলৰ বিষয়ে তোমালোকে জানিব লাগিব বায়ুমণ্ডলৰ গঠন কেনেকৈ হয় জানিব লাগিব বায়ুমণ্ডলৰ প্ৰসাৰ কি বায়ুমণ্ডলৰ চাপ আৰু ইয়াৰ জোখ পৃথিৱীৰ বায়ু চাপ বলয় বায়ু প্ৰবাহৰ সংজ্ঞা এইকেইটা বস্তু তোমালোকে বতাহৰ শ্ৰেণী বিভাজন এইকেইটা বস্তু তোমালোকে জানিব লাগিব এইকেইটা বস্তু জানিলে তোমালোকৰ হৈ যাব মানে কম সময়তে পাঠৰ বিষয়ত গোটেইখিনি জানোৱাৰ এইটো এটা সহজ উপায় এতিয়া তোমালোকৰ অনুশীলনী প্ৰশ্নকেইটা আমি আলোচনা কৰিম তোমালোকে কিন্তু মূল কথাখিনি পঢ়ি ল'বা ঠিক আছে মূল কথাখিনি পঢ়ি ল'বা তাৰপিছত অনুশীলনীৰ প্ৰশ্নখিনি আমি চাই ল'ম এইটো ইম্পৰ্টেণ্ট হয় বায়ুমণ্ডল কাক বোলে তথ্যসহ ইয়াৰ গঠন সম্পৰ্কে আলোচনা চমুকৈ লিখা এইটো ইম্পৰ্টেণ্ট হয় গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধান কি স্তৰত বিভক্ত কৰিব পাৰি লগতে ইয়াৰ বৈশিষ্ট্য চমুকৈ লিখা বৈশিষ্ট্য নালাগে গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডল প্ৰধানকৈ কি স্তৰত বিভক্ত এইটো তোমালোকে পঢ়িবা উচ্চতা উত্তাপৰ হ্ৰাস বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলৰ কেইটা আৰু স্তৰত কি ভাগ এইটো পঢ়িব লাগিব বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণসমূহ আলোচনা কৰা ইম্পৰ্টেণ্ট হয় চিত্ৰৰ সহায়ত এইটো নালাগে পৃথিৱীৰ অনুকূল প্ৰাকৃতিক পৰিৱেশত বায়ু এইটো নালাগে বায়ু প্ৰবাহ কাক বোলে এইখিনি লাগিব বায়ু প্ৰবাহৰ মূল সৃষ্টিৰ মূল কাৰণটো এইটো লাগিব এইকেইটা তোমালোকে হৈছে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা আৰু তোমালোকে এইকেইটা প্ৰশ্ন পঢ়িব লাগিব নেক্সট প্ৰশ্ন কি আছে সাধাৰণতে তোমালোকৰ তৃতীয় নম্বৰ চেপ্টাৰটো খুবেই ডাঙৰ এটা চেপ্টাৰ হয় ইয়াত বহুত প্ৰশ্ন আছে ঠিক আছে চাপনিত শক্তিৰ বায়ু প্ৰবাহত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ভূমিকা লিখা এইটো 11 নম্বৰটো ইম্পৰ্টেণ্ট আছে বতাহৰ নামকৰণ বুলিলে কি বুজায় এখন ঠাইৰ ওপৰেদি প্ৰবাহিত হয় এইটো নালাগে বতাহৰ শ্ৰেণী বিভাজন কেনেকৈ কৰা হয় এইটো তোমালোকে পঢ়িবা তাৰপিছত কি আছে প্ৰাথমিক বায়ু প্ৰবাহ বুলিলে কি বুজায় নালাগে গৌণ বতাহ কাক বোলে নালাগে ঘূৰ্ণী বতাহ এইটো তোমালোকে পঢ়ি ল'বা ঠিক আছে তোমালোকে দাগ দি ল'বা এই তিনিটা প্ৰশ্ন মই নেক্সট পিছৰখিনি আলোচনা কৰিম তাৰপিছত কি আছে তোমালোকৰ মৌচুমী বতাহ পঢ়িবা তোমালোকে আৰু কাৰণ দৰ্শাই লিখাৰ ভিতৰত কি পঢ়িবা ট্ৰপোস্ফিয়াৰত স্ফিয়াৰ স্তৰত প্ৰধানকৈ বতৰৰ ক্ৰিয়াকলাপ কিয় সংঘটিত হয় এইটো তোমালোকে পঢ়িবা বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হ'ব ওজন গেছৰ স্তৰটোৱে কেনেকৈ জীৱগতৰ উপকাৰ কৰে এইটো লিখিবা তোমালোকে এইকেইটা তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা মই নেক্সট প্ৰশ্ন আলোচনা কৰিম নেক্সট কি আছে তোমালোকৰ চমু উত্তৰ দিয়ে বায়ুমণ্ডলৰ কিমান উচ্চতালৈ বিস্তৃত এইটো তোমালোকে জানিবা ভূপৃষ্ঠৰ পৰা কিমান উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে এইটো নালাগে তোমালোকৰ নেক্সট কি আছে তোমালোকৰ প্ৰশ্ন নেক্সট আছে হোমোস্ফিয়াৰ আৰু হেটেৰোস্ফিয়াৰৰ মাজত সীমাটোৰ নাম লিখা ইম্পৰ্টেণ্ট আছে ফেৰেলৰ সূত্ৰৰ এইটো পঢ়িবা মানে চমু প্ৰশ্নৰ উত্তৰকেইটা গোটেইকেইটা লিখিবা আৰু চমু টুকা দিয়া আছে চমু টুকাৰ ভিতৰত তোমালোকে ওপৰৰ যেখিনি প্ৰশ্ন মই তোমালোকক লিখি দিছোঁ ইয়াৰ ভিতৰত পঢ়িলে হৈ যাব আৰু নেক্সট তোমালোকৰ কি আছে পাৰ্থক্য লিখিব দিছে পাৰ্থক্য লিখাৰ ভিতৰত বায়ু প্ৰবাহ বায়ু ৰাশি জলবতাহ স্থলবতাহ এইটো পঢ়িবা তোমালোকে
ঘূৰ্ণি বতাহ, শীতল বতাহ, উষ্ণ মাত্ৰা, ট্ৰপোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰ এইটো পঢ়িবা। অনুভূমিক প্ৰবাহ আৰু উলভূমিক প্ৰবাহ, বায়ু প্ৰবাহ, বায়ু ৰাশি এইটো পঢ়িবা। ক্ৰান্তীয় ঘূৰ্ণি বতাহ আৰু এইটো পঢ়িবা, গ নম্বৰটো পঢ়িবা। নেক্সট শুদ্ধ উত্তৰটো বাছি উলিওৱা, MCQ দিয়া আছে কেইটামান তোমালোকৰ, এই MCQ কেইটা গোটেইকেইটা তোমালোকে পঢ়ি যাবা। ঠিক আছে, এই MCQ গোটেইকেইটা পঢ়ি যাবা। আৰু যদি তোমালোকে এই পাৰ্ট কেইটাৰ MCQ লাগে, এই গোটেইকেইটা চেপ্টাৰ তোমালোকৰ আমাৰ এই চেনেলটোত ৰাইমনা ক্লাছেছ চেনেলটোত আপলোড কৰি দিয়া আছে ভিডিঅ'। তোমালোকে এবাৰ গোটেইখিনি MCQ কিন্তু চাই যাব লাগিব। MCQ তোমালোকে শ্বৰ্টকাট মাৰিব নোৱাৰা, যিহেতু MCQৰ পৰা তোমালোকৰ 45 মাৰ্কছ আছে। চ' ষ্টুডেণ্টছ, এইখিনিতে তোমালোকৰ ভূগোলৰ গোটেইখিনি দুটা চেপ্টাৰৰ যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰা হৈ গ'ল। চ' ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকা।